মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ এনুৱেল এক্সাম গোৱালপাৰা ডিষ্ট্ৰিক্টৰ জেনাৰেল সায়েন্সৰ এমসিকিউ কিনি কৰি দিম। তোমালোকে যিহেতু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা চাই আছা, তোমালোকে মোক জনাবা কিমানটা তোমালোকৰ শুদ্ধ হল। চোৱা, প্ৰথম কোৱেশ্চনটো কৈছে যে তলৰ কোনটো গেছীয় অৱস্থাৰ পানীৰ গেছীয় অৱস্থাত, ঠিক আছে, পানীৰ গেছীয় অৱস্থা হ'ব জলীয় বাষ্প। সেকেন্ড কোৱেশ্চনটো আমাক কৈছে যে কঠিন অৱস্থাৰ পৰা পোনপটীয়াকৈ গেছীয়লৈ পৰিৱৰ্তন হোৱা পদাৰ্থটো, মানে কঠিনৰ পৰা তোমালোকৰ কি ডাইৰেক্ট গেছ লিকুইডত নাযায় বা তৰলত নাযায়, এনেকুৱা কোনটো তোমালোকৰ এনসাৰটো হ'ব এলুমিনিয়াম ক্লোৰাইড। এলুমিনিয়াম ক্লোৰাইড হ'ব এইটো। তলৰ কোনটো মৌলক বুজাবলৈ ডেল্টনে কাষৰ ছবিটো বুজাইছে। কাষৰ যিটো ছবি দিয়া আছে এইটো কিহক বুজায়? সালফাৰক। কোৱেশ্চন 4ত তোমাক কি কৈছে যে মেথছ কুলম 1 উইথ কুলম 2, মানে ক আৰু খ স্তম্ভ আমাক মিলাব দিছে। চোৱা, চাপৰ একক তোমালোকৰ জানা, চাপৰ একক হল পাস্কেল, তাৰমানে 1 ৰ লগত 3, 1 ৰ লগত 3 আমাৰ এটা অপশনে আছে ডি, বাকিখিনি ইয়াৰ লগত মিলাই ল'বা। তোমালোকৰ এটা মিলালে গোটেইকেইটা এনসাৰ হৈ গল, মানে এর লগত 3 তোমালোকৰ চাপৰ একক হ'ব পাস্কেল, তাপমান তোমালোকৰ হ'ব কেলভিন, মানে এটো কেলভিন হ'ব। ডেন্সিটি ঘনত্বৰ একক হ'ব প্ৰতি ঘনমিটাৰ কিলোমিটাৰ। মাছ এইটো কেজিত হ'ব আৰু ভলিউম হ'ব ঘনমিটাৰ। চোৱা, ক্লোৰিন নেগেটিভ আয়নত থকা যোজ্যতা ইলেক্ট্ৰনৰ সংখ্যা, ক্লোৰিন নেগেটিভ মানে ক্লোৰিন Na17 এটা লৈছে, তাৰমানে তাতে 18 হৈছে, আৰু 18 হোৱাৰ লগে লগে ইয়াৰ যোজ্যতা ইলেক্ট্ৰন কি লিখিব পাৰা 288, তাৰমানে 8টা হ'ব। চোৱা, মৌল এটাৰ সমস্থানিক বৰ, মানে সমস্থানিক বৰ তোমালোকৰ কি হয়? সমস্থানিক বৰ ভিন্ন সংখ্যক ভৰ সংখ্যা থাকে, ঠিক আছে। তাৰপিছত তোমালোকৰ ছবি দিয়া আছে, এই ছবিৰ তোমাক কি কৈছে যে এই অংশটোৰ নাম কি? তোমাৰ এই অংশটোৰ নাম হ'ব মাইটোকন্ড্ৰিয়া, ঠিক আছে। তাৰপিছত এডাল অস্থিক আনডাল অস্থিৰ লগত সংযোগ কৰি বান্ধ ৰখা সংযোজক কলাটো হল তোমালোকৰ লিগমেন্ট। ক্লোৰোফিলযুক্ত পেৰেনকাইমা কলাক বলা হয় তোমালোকৰ কি হ'ব? কলৰেনকাইমা। নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ পঞ্চৰাজ্য বৰ্গীকৰণ পদ্ধতিৰ শুদ্ধ ক্ৰমটো হল তোমালোকৰ শুদ্ধ ক্ৰমটো মনেৰা, প্ৰতিষ্ঠা, ভেকুৰ, উদ্ভিদ, প্ৰাণী, তোমাৰ এইটোই শুদ্ধ আছে। নেক্সট তোমালোকৰ কাষৰ চিত্ৰ তলৰ কোনটো শ্ৰেণীৰ অন্তৰ্গত? এইটো তোমালোকৰ কি হ'ব? ৰুন্ধি প্ৰাণী হ'ব। নেক্সট সোডিয়ামৰ পাৰমাণৱিক ভৰ তোমালোকৰ কি? 23U। যেহেতু বেলেগ ডিস্ট্রিক্ট তোমালোকে চাই যাবা, তোমালোকৰ এনেকুৱা কোৱেশ্চন আহিব। চোৱা, নেক্সট কৈছে যে ৰন্ধন গেছৰ সিলিন্ডাৰ LPG ব্যৱহাৰ কৰা হয়। তোমালোকৰ এইটো তোমালোকৰ শুদ্ধ। ই সহজে সংকুচিত হয়। গেছ তোমালোকৰ সংকোচন কৰিব পাৰা, দুয়োটাই শুদ্ধ, তাৰমানে সি অপশন হ'ব। কাষৰ চিত্ৰটো দেখুওৱা পদ্ধতি তলৰ কোনটো? চোৱা, কাষৰ পদ্ধতিটো তোমালোকৰ কি কৰা হয়? দুটা তৰল পদাৰ্থ বা দুটা লিকুইড মানে পানী জাতীয় পদাৰ্থ মিহলি পৃথক কৰাৰ কাৰণে। দুটা পানী জাতীয় ইয়াতে আছে, তেল আৰু পানী, ঠিক আছে। চোৱা, নেক্সট তোমালোকক সুধিছে উষ্ণতা তোমালোকৰ কেলভিন, মানে এর লগত 3, এটা আকৌ ৰিপিট কৰিছে, অলপ বদলাই দিছে, বি অপশন হৈ যাব। দৈৰ্ঘ্য লেংথৰ লগত কি হ'ব? মিটাৰ হ'ব। ওজনৰ লগত নিউটন হ'ব। ইয়াতে কেজি নহয়, নিউটন লিখিব পাৰা ওয়াইটক। চোৱা, নেক্সট কৈছে যে এলুমিনিয়ামৰ কে চেলত থকা ইলেক্ট্ৰনৰ, চোৱা এলুমিনিয়াম হল তোমালোকৰ কিমান নম্বৰত থাকে? 13 নম্বৰত। তেনেহলে ইয়াক লিখিব পাৰা 283, আৰু কে খলত সদায় দুটাই থাকে, ঠিক আছে। কে এল এম এন, ইয়াতে কে এল খলত কিমান আছে? 8টা, এম খলত আছে 3টা, ইয়াতে কে খলত দুটা আছে, ঠিক আছে। নেক্সট তলৰ কোনটো প্লাষ্টিড বৰণহীন? চোৱা, তোমালোকৰ ইয়াৰে বৰণহীন আমাক সুধিছে, বৰণহীন হ'ব লিউকোপোষ্ট। ফাৰ্ষ্ট ডিটেক্টেড দ্য অসমীয়া
পোনপ্ৰথম কোষত কোষ কেন্দ্ৰ অৱস্থিত ধৰা পেলাইছিল তোমালোকৰ ৰবাৰ্ট ব্ৰাইন। তাৰপিছত কাষৰ চিত্ৰৰ পৰা কোনটো সংযোজন কলা বুজাইছে তোমালোকৰ কি হ'ব এইটো মেদ কলা। নেক্সট শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম এককটো হল কি প্ৰজাতি। নেক্সট তলৰ কোনটো প্ৰাণীৰ দেহত শ্লেষ্মা গ্ৰন্থি থাকে তোমালোকৰ কি হ'ব ব্লাছ গ্লাছ। ইয়াতে আৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথৰে বৃত্ত এটা গতি কৰি আছে বস্তু এটা গতি কৰি আছে বৃত্তাকাৰ পথটোৰ আধা অংশত ৰৈ গলে বস্তুটোৰ হৰণ চোৱা তাৰমানে ইয়াৰ পৰা এইখিনিৰ হৰণ কি হ'ব এনেকুৱা মুভ কৰি আছে নহলে ইয়াৰ পৰা ইয়াৰ হৰণ মানে ব্যাসাৰ্ধ মানে ব্যাস হ'ব ব্যাস কি হয় 2r বা তোমালোকে ডি ক'ব পাৰা ইয়াতে অপশন দিয়া আছে 2r। নেক্সট তোমাক এটা ছবি দিয়া আছে ABCD চাৰিটা গাড়ী বুজা হৈছে তোমালোকৰ শুদ্ধ উত্তৰটো বাছি ওলাব গৈছে ডিতকৈ এ দ্ৰুতগামী ডিৰ এতকৈ ডি দ্ৰুতগামী ঠিক আছে চিতকৈ ডি নহয় ডিতকৈ চি ডি ধীৰগামী মানে ডি লাহে লাহে যায় এইটো শুদ্ধ। নেক্সট আমি চাইকেল পেডেল মৰা বন্ধ কৰিলে চাইকেলৰ গতি কমে শুদ্ধ। ঘৰখন বলে গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰে এইটো তোমালোকৰ কি হ'ব শুদ্ধ হ'ব। তেনেহলে তোমাৰ সি অপশন শুদ্ধ হৈ গল। নেক্সট তোমালোকৰ কাষৰ চিত্ৰত নিউটনৰ গতিৰ কোনটো সূত্ৰ জড়িত ইয়াতে তোমালোকৰ তৃতীয় সূত্ৰ জড়িত আছে এভৰি একশন হেজ মানে প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে ঠিক আছে। তোমাৰ নেক্সট কৈছে যে 6 কেজি ভৰ বিশিষ্ট বস্তু এটাত 3 নিউটন মিটাৰ ত্বৰণ উৎপন্ন কৰা বল কি হ'ব আমি জানো F = ma মাছ হল 6 আৰু 3 6 3 গুণ 18 ডি অপশন হ'ব। তোমালোকৰ ঋণাত্মক কাৰ্যৰ ক্ষেত্ৰত বল আৰু হৰণৰ মাজৰ কোণটো কি হ'ব 180 ডিগ্ৰী বিপৰীতমুখী আমাৰ। নেক্সট তোমালোকৰ কি হ'ব বেগ হল নিৰ্দিষ্ট দিশৰ সৈতে দ্ৰুতি ঠিক আছে এইটো শুদ্ধ দিয়া আছে আৰু ইয়াৰ SI একক তোমালোকৰ দুইটা শুদ্ধ দিয়া আছে তোমাৰ কি হ'ব উক্তি আৰু যুক্তি দুইটা শুদ্ধ তোমাৰ সি অপশন হ'ব। নেক্সট চন্দ্ৰপৃষ্ঠৰ বস্তু এটাৰ ওজনৰ ভূপৃষ্ঠৰ কি হয় 1/6 গুণ তাৰপিছত 1 কিলোৱাট = 3.6 × 10⁶ জুল হ'ব। আপেক্ষিক ঘনত্ব তোমালোকৰ ইয়াতে দিয়া আছে বস্তুৰ ঘনত্ব বাই পানীৰ ঘনত্ব এই অপশনতে শুদ্ধ হ'ব। নেক্সট দিয়া আছে যে দুটা বস্তুৰ মাজৰ মহাকৰ্ষণ বল তলৰ কোণটোৰ ওপৰত নিৰ্ভৰ নকৰে তোমালোকৰ কি হ'ব বস্তু দুটাৰ যোগফলৰ ওপৰত। নেক্সট চোৱা আমাক কাষত এটা ছবি দিয়া আছে ইয়াতে কৈছে যে কাষৰ চিত্ৰত আকাশত উৰি থকা এখন বিমানৰ ক্ষেত্ৰত ছবি দেখুওৱা হৈছে উক্ত চিত্ৰত কোনটো শক্তি নিহিত হৈ আছে গতি শক্তি হৈ আছে স্থিতি শক্তি দুইটাই হৈ আছে তাৰ মানে একচুৱেল অপশন শুদ্ধ অপশন হ'ব সি। নেক্সট কৈছে যে তলৰ কোনটো উক্তি সত্য তোমালোকৰ কম তীক্ষ্ণতাৰ শব্দৰ কম্পনাংক কম এইটো শুদ্ধ। তলৰ কোনটো ব্যক্তিগত স্বাস্থ্যৰ বাবে বিপদজনক মুকলি নিষ্কাশন এইটো হয় আমাৰ ঘৰৰ চাৰিওফালে থকা স্থবিৰ মানে কি হ'ব পানী যেটো জমা হৈ থাকে ৰাস্তা ঘাটত জাবৰ পেলোৱা এইটো হয় তোমালোকৰ মানে কি হ'ব ওপৰৰ তিনিওটা। সো মাধ্যম এটাৰ শব্দ তৰংগ দিয়া আছে কম্পনাংক দিয়া আছে তৰংগৰ দৈৰ্ঘ্য আমি জানো ল্যামডা = v বাই কি হয় তোমালোকৰ t v ইয়াতে দিয়া আছে 44 তোমালোকৰ কি আছে 440 t দিয়া আছে তোমাৰ 220 ক্যান্সেল কৰা ইয়াৰ মাজত দুইবাৰ যাব তেনেহলে b। তলৰ কোণটো সীমিত সম্পদৰ উদাহৰণ তলৰ কোণটো তোমালোকৰ সীমিত সম্পদ চোৱা ইয়াতে তোমালোকৰ দুইটাই হ'ব পানীও আমাৰ সীমিত ঠিক আছে তোমালোকে বহুত ডাঙৰ ডাঙৰ বেনাৰ দেখা পাবা যে সেভ ওয়াটাৰ সেভ লাইফ ঠিক আছে মানে পানীও তোমালোকৰ সীমিত সম্পদে হয় পেট্ৰলিয়াম তো হয় পানীও তোমালোকৰ সীমিত সম্পদ হয়। নেক্সট নিম্নলিখিত ৰোগসমূহৰ লগত জড়িত সংক্ৰামক
অভিকৰ্তাৰ সঠিক ক্ৰমটো তোমালোকৰ হ'ব যিখিনি তোমালোকৰ অপশন দিয়া আছে তাৰ মাজত তোমালোকৰ কি হ'ব ডি অপশনটো হ'ব আদ্য প্ৰাণী ভাইৰাছ ব্যাকটেৰিয়া তোমালোকৰ তলৰ কোনটো কি মৌল উদ্ভিদক বৃহৎ পৰিমাণে প্ৰয়োজন হয় তোমালোকৰ উদ্ভিদক যেটো আটাইতকৈ বেছি পৰিমাণে প্ৰয়োজন হয় এটা হল নাইট্ৰজেন আমাৰ লাগে অক্সিজেন তোমালোকৰ 40 নম্বৰত কি কৈছে যে ৰন্ধন পৰিবহন নতুৱা শিল্প উদ্যোগত ব্যৱহৃত ইন্ধন দহনৰ ফলত নিৰ্গত হোৱা গেছটো কি হয় কাৰ্বন ডাই অক্সাইড তাৰ পিছত লেগ হৰ্ন এবিধ হল বিদেশী প্ৰজাতিৰ কুকুৰা এটো তোমালোকৰ ইটালীৰ পৰা হয় তাৰ পিছত বায়ুমণ্ডলৰ কোনটো অঞ্চলত ওজন স্তৰ থাকে তোমালোকৰ যিকেটা অপশন দিয়া আছে তাৰ মাজত কোনটো হ'ব স্ট্ৰেটোস্ফিয়াৰ নেক্সট তোমালোকৰ তলৰ কোনটো উক্তি সত্য চোৱা 43 নম্বৰত আমাৰ কোনটো সত্য এটা দিছে কলেৰা এবিধ ব্যাকটেৰিয়াজনিত ৰোগ এইটোই শুদ্ধ তাৰ পিছত কাখৰ চিত্ৰৰ কোনটো কৃষি পদ্ধতিক বুজা হৈছে তোমালোকৰ কি হ'ব মিশ্ৰিত কৃষি পদ্ধতি মানে সকলোবিলাক এটা খেতিতে কৰা হৈছে বস্তু এটাৰ মাজৰ দূৰত্ব একে ৰাখি ভৰ দুগুণ কৰিলে বস্তুৰ মাজত আকৰ্ষণ বল হ'ব বস্তু এটাৰ মাজত দূৰত্ব তোমালোকৰ একে ৰাখি ভৰ দুগুণ কৰা হলে আকৰ্ষণ বল কি হৈ যাব 4 গুণ বাঢ়ি যাব 1/4 গুণ হ'ব এইখিনিতে তোমালোকৰ এটো কমপ্লিট হল ভিডিওটো চাই ভাল পালে সমনীয়া শেয়াৰ কৰি দিবা আৰু মই তোমালোকক যেহেতু বেলেগ ডিস্ট্ৰিক্টৰ পৰা তোমালোকে চাই আছা তোমালোকে এই ডাঙৰ কোশ্চেন বোৰে চাই লবা 1 মাৰ্কৰ আৰু দিছে ইয়াতে 45টা দিয়াৰ পিছতো আৰু 1 নম্বৰৰ কোশ্চেন দিছে আৰু 2 নম্বৰৰ দিছে তোমালোকৰ ম্যাথছ কৰিব দিছে কিছুমান পিছৰ পেজটোত ম্যাথছে দিছে